জোনাইত অব্যাহত আছে চিয়াং নৈৰ ভয়াৱহ গৰাখহনীয়া। বিশেষকৈ জোনাইৰ বেৰাচাপৰিৰ বেৰাঘাট অঞ্চলত খহনীয়াই দিনক দিনে তীব্ৰ ৰূপ ধাৰণ কৰি স্থানীয় ৰাইজৰ মাজত গভীৰ আতংক আৰু উদ্বেগৰ সৃষ্টি কৰিছে। এই খহনীয়াৰ ফলত ইতিমধ্যে বহু পৰিয়ালৰ গৃহভূমি, সা-সম্পত্তি, বিস্তৃত কৃষিভূমি আৰু চৰণীয়া পথাৰৰ মাটি নদীৰ বুকুত বিলীন হৈ যোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰি অঞ্চলটোৰ কাষেৰে বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ উদ্দেশ্যে নিৰ্মাণ কৰা মথাউৰিখনো চিয়াং নৈৰ কবলত পৰাৰ আশংকা দেখা দিছে। স্থানীয় ৰাইজে জনোৱা অনুসাৰে এই অৱস্থাই অব্যাহত থাকিলে মিলন তীৰ্থ, বেৰা জলডুবি, তাৰিমাজ গাঁৱকে ধৰি প্ৰায় ৫খন গাঁও ভৱিষ্যতে ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে। উল্লেখযোগ্য যে বিগত সময়ছোৱাত ৰাজ্য চৰকাৰে খহনীয়া প্ৰতিৰোধৰ বাবে কিছু ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও সেইবোৰ যথেষ্ট নহয় বুলি অভিযোগ উত্থাপন কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জোনাই আঞ্চলিক সমিতিয়ে। সংগঠনটোৰ লগতে স্থানীয় ৰাইজেও এই ক্ষেত্ৰত চৰকাৰৰ অধিক সক্ৰিয় ভূমিকা দাবী কৰিছে। সেয়ে সংগঠনটোৱে চৰকাৰ আৰু সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰে বিজ্ঞানসন্মত আৰু স্থায়ী ব্যৱস্থাৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ জোৰ দাবী জনাইছে। অন্যথা আগন্তুক সময়ত বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰো প্ৰদান কৰিছে সংগঠনটোৱে। যুৱ ছাত্ৰ পৰিষদ জোনাই আঞ্চলিক সমিতিৰ কেইবাগৰাকীমান সতীৰ্থই বেৰাচাপৰিত পৰিদৰ্শন কৰি আমি বেৰাচাপৰিৰ চৰণীয়া পথাৰখন দেখিবলৈ পাইছোঁ যে আজিৰ পৰা কেইবা বছৰৰ আগতে ইয়াৰ পৰা ৩ কিলোমিটাৰমান আঁতৰত আছিলে এই চৰণীয়া পথাৰখন, কিন্তু বৰ্তমান সময়ত এই গৰাখহি এইখিনি পৰ্যায়লৈ আহি পাইছেহি। চৰকাৰে বহুতো ব্যৱস্থা লৈছে যদিও পাৰ্কোপাইনৰ ব্যৱস্থা কৰি দিছিলে, তাৰ পৰিৱৰ্তেও কিন্তু এই গৰাখহনীয়া ৰোধ কৰাত তেওঁলোক বিফল হৈছে। বিফল এইকাৰণে কৈছোঁ যে আচলতে বিজ্ঞানসন্মতভাৱে এই কাম কাজবোৰ কৰি যোৱা নাই বুলি আমাৰ অনুভৱ হয়। আচলতে চৰকাৰে বা জলসিঞ্চন বিভাগে এই দিশসমূহ ভালদৰে চালি জৰি আৰু বিজ্ঞানসন্মতভাৱে কাম কাজবোৰ আগবঢ়াই নিব লাগে। তাকে আমি দাবী জনাইছোঁ যাতে এই নৈপৰীয়া সভ্যতা সংস্কৃতিটো জীয়াই ৰাখিবলৈ কাৰণে বা গৰাখহনীয়া ৰোধ কৰিবলৈ কাৰণে জলসম্পদ বিভাগে জিঅ'টেকৰ ব্যৱস্থা কৰি দিব লাগে, পাৰ্কোপাইনৰ ব্যৱস্থা ভালদৰে বিজ্ঞানসন্মতভাৱে কৰিব লাগে। পাইছোঁ যে বাৰিষাৰ প্ৰাক মুহূৰ্ততে এজাক বৰষুণতে আচলতে নৈ উপনৈসমূহ ভৰি পৰে। তাৰ কাৰণে আৰু ব্ৰহ্মপুত্ৰ নৈখনৰ যি গৰাখহনীয়া, সেই গৰাখহনীয়া ৰোধ কৰিবলৈ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জোনাই আঞ্চলিক সমিতিৰ তৰফৰ পৰা দাবী জনাইছোঁ। আৰু এয়া যদি নহয়, খুব কম সময়ৰ ভিতৰতে এই দাবীসমূহ পূৰণ কৰি দিব লাগে, অন্যথা কিন্তু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰাইজৰ সহযোগত তীব্ৰ আন্দোলন গঢ়ি তুলিম।